যিমানে সময় অতিবাহিত হৈছে সিমানে তাপৰ প্ৰকোপ বৃদ্ধি পাই গৈ আছে। মই বৰ্তমান বঙাইগাঁৱত এখন বিদ্যালয়ত উপস্থিত আছোঁ আৰু অকণমান দেখুৱাবলৈ যত্ন কৰিম আমি বিদ্যালয়ৰ পৰিৱেশ। এয়া দেখিবলৈ পাইছে কণ কণ শিশু আৰু এই শিশুসকলে এই ধৰণে তেখেতসকলে নিজৰ ক্লাছ কৰাত ব্যস্ত। পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত মই উপস্থিত আছোঁ আৰু আয়ুষ আছে মোৰ সৈতে। দেখিবলৈ পাইছে উৎকট গৰম আৰু এই উৎকট গৰমতো তেখেতসকলে এই ধৰণে ক্লাছ কৰিবলৈ বাধ্য হৈছে। এক প্ৰকাৰ পঢ়াৰ যি দায়িত্ব আছে সেই পঢ়াৰ দায়িত্ব। কিন্তু এই মুহূৰ্তত এটা ভাল খবৰ দিব বিচাৰি আছোঁ যে বঙাইগাঁৱত জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে এটা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেই নিৰ্দেশনাটো হৈছে যে অহা সোমবাৰৰ পৰা অৰ্থাৎ ২৭ তাৰিখৰ পৰা যিসমূহ ক্লাছ আছে ক্লাছসমূহ যি নিয়মীয়া যি সময় আছে সময়ৰ পৰিৱৰ্তে ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব, যাক লৈ পেলাই এক প্ৰকাৰ সকাহ দেখিবলৈ পোৱা গৈছে। আৰু আয়ুষে যদি দেখুৱাই ইয়াক পাঠদান চলি আছে। অকণমান আমি এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে মোৰ সৈতে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আমি এটা নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে, যিটো নিৰ্দেশনাই এক প্ৰকাৰ সকাহ দিছে যে ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজাৰ পৰা স্কুল আৰম্ভ হ'ব। কি ক'ব, কি জনাব আপোনাৰ আমাৰ দৰ্শকসকলক? প্ৰথমতে ND টিভিক আমাৰ এই স্কুলৰ অৱস্থা দেখুৱাৰ কাৰণে ধন্যবাদ দিলোঁ। তাৰমানে ৰাতি আমি যিটো নতুনকৈ অৰ্ডাৰ আহিল আমাৰ DC ছাৰৰ পৰা যে ২৭ তাৰিখৰ পৰা ৰাতিপুৱাৰ পৰা ৭টাত ক্লাছ কৰিব লাগিব, LP ছেকশ্যন ৭টাৰ পৰা ৰাতিপুৱা 10টাত আমি ছুটি দি দিব লাগিব আৰু 6 to 8 7টাৰ পৰা আৰম্ভ কৰি 11টাত শেষ পাব। তাৰমানে 6:30টাত আমি শিক্ষকত উপস্থিত হ'ম। হৈ এইটো হোৱাৰ কাৰণে আমাৰ বহুখিনি ৰেহাই পাব ল'ৰা ছোৱালী। যিটো এই দুদিনত যিখিনি অসুবিধা দেখা পাইছোঁ, বহু ল'ৰা ছোৱালী মানে 12টা 1টাৰ পাছত মূৰ ঘূৰাই, বাৰে বাৰে পানী পিয়া, পেটৰ বিষ, কিবা ছাৰ মানে আমিও অসুবিধা গাৰ্জেনক মাতি কিছুমানক ঘৰত লৈ যাব দিম। কিন্তু এতিয়া এই অৰ্ডাৰখিনি পোৱাৰ পিছত নিশ্চয় কিছুমান ৰেহাই হ'ব। ৰাতিপুৱা সোনকালে আহি ল'ৰা ছোৱালী ক্লাছ কৰি ঘৰত যাব পাৰিব আৰু তাৰ কাৰণে আমি DC ছাৰকো ধন্যবাদ জনালোঁ আৰু আশা কৰোঁ এই অৰ্ডাৰটো পোৱাৰ পাছত আমাৰ বহুখিনি ল'ৰা ছোৱালী উপকৃত হ'ব। এইটো দি মানে আপোনাৰ ৰাতিপুৱা ৭ বজাৰ পৰা আপোনাৰ 11 বজালৈকে প্ৰথম শ্ৰেণীৰ পৰা নহয়, ক শ্ৰেণীৰ পৰা ক্লাছ 5 লৈ 7টাৰ পৰা 10টাত আমি 5 লৈ ছুটি দি দিম আৰু 6, 7, 8 ৰাতিপুৱা 7টাৰ পৰা 11টাত ছুটি দিম আৰু হায়াৰ ছেকেণ্ডেৰীবোৰক 12টা লৈ দিছে নেকি, মানে অলপ বেছি সময় ৰাখিব। ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা এইবিলাক কৰি পৰিছে, এইবিলাক কৰা হৈছে? হয়, আছে নিশ্চয়, আমাৰ আছে ৰানিং ৱাটাৰ আছে, আমি ঠাণ্ডা কৰিও থওঁ, মানে খোৱা পানীৰ কাৰণে অসুবিধা নাই। আৰু খোৱা পানীখিনি দমকলো আছে, লগতে আমাৰ ৰানিং ৱাটাৰো ব্যৱস্থা আছে স্কুলত, সেইকাৰণে খোৱা পানীৰখিনি অসুবিধা নহয়। কিন্তু সেই গৰমত ঘৰৰ পৰা ল'ৰা ছোৱালী লৈ আহে, কিন্তু এইটাই অসুবিধা যে সেই গৰমত বহি থাকিব লাগে ৰুমবোৰত, মানে একেলগে ল'ৰা ছোৱালী যিমানে ফেন নচলি থাকক অসুবিধা পায় অলপ। অকণমান দৃশ্য দেখুৱাব বিচাৰিছোঁ। ফেন চলি আছে, এয়া দেখিবলৈ পাইছে, ফেন চলি আছে, তাৰ পিছতে কিন্তু গৰমৰ যি প্ৰকোপ আছে সেই প্ৰকোপ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ক্লাছ চলি আছে, ক্লাছত আমি দেখিছোঁ যে শিক্ষয়িত্ৰীও আছে, তেখেতে ব্যস্ত আছে আৰু এই ধৰণে অকণমান আমি ক্লাছৰ যিহেতু শিক্ষয়িত্ৰী বাইদেউ আছে, বাইদেউ কেনেকুৱা ক্লাছ? যথেষ্ট গৰম ল'ৰা ছোৱালীখিনি পেটৰ বিষ, মূৰৰ বিষত বহুত কষ্ট পায় তেওঁলোকে। ৰাতিপুৱা দিয়াৰ কাৰণে বহুত ভাল হৈছে, আমি বহুত উপকৃত হ'ম। ল'ৰা ছোৱালীখিনি বহুত ভালকৈ মনোযোগ দি পঢ়িব পাৰিব এতিয়া, নহ'লে মেক্সিমাম টাইম আমি গাৰ্জেন মাতিবলগীয়া হয় বা আমি থ'ব যাবলগীয়া হয়, বহুত প্ৰব্লেম পাই আছিলোঁ, পুৰা সমস্যাত ভুগি আছিলোঁ। এতিয়া বৰ্তমান এইটো অৰ্ডাৰ পোৱাৰ পৰা আমি উপকৃত হ'ম বুলি আশা কৰিছোঁ। ২৭ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। ২৭ তাৰিখৰ পৰা কাৰ্যকাৰী হ'ব, ৰাতিপুৱা 7টাৰ পৰা ষ্টাৰ্ট হ'ব। আমাৰ যিহেতু ME 11টালৈকে চলিব আৰু LP ছেকশ্যনটো 10টা বজাত ছুটি হৈ যাব। তেখেতে ইতিমধ্যে ক্লাছ কৰি আছে আৰু আমি এক প্ৰকাৰ আমি এই কথাত সোমাইছোঁ যে এই নিৰ্দেশনাটো যাতে সকলো অভিভাৱকে গম পায় বা সকলো অভিভাৱকে এই যিটো নিৰ্দেশনা আছে নিৰ্দেশনাটো চকুত পৰে, যাৰ বাবে আমি বিদ্যালয়সমূহত আহি পেলাই এই ধৰণে উপস্থিত হৈছোঁ আৰু আমি এক প্ৰকাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ যে কি ধৰণে এটা অৱস্থা হৈছে। আৰু এই কণ কণ শিশু, ফেন চলি আছে, তাৰপিছতে কিন্তু এখেতসকল যথেষ্ট গৰমৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে। আৰু অসুবিধাৰ সন্মুখীন হোৱা মূল কথাটো হৈছে যে পাৰাস্তম্ভ ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 40 ডিগ্ৰী উষ্ণতালৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এক প্ৰকাৰ
প্ৰকাৰ এই যি তাপমান বৃদ্ধি পাই গৈ আছে যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ জনজীৱন ব্যাহত হৈছে প্ৰতিটো স্তৰতে যদি আমি দেখিবলৈ পোৱা যাওঁ তেতিয়াহ'লে ৰাজপথত মানুহৰ সমাগম কমি গৈ আছে আৰু ঠিক অনুৰূপ ধৰণৰে বজাৰ হাটতো মানুহৰ সমাগম যথেষ্ট কম আৰু আজিৰ দিনটোতো যথেষ্ট উষ্ণতা বৃদ্ধি পাইছে বঙাইগাঁৱৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে বহু গৰম আজিৰ দিনটোত অনুভৱ কৰিব পাৰি আৰু যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা আগন্তুক ২৭ তাৰিখৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা বিদ্যালয়সমূহলৈ এটা নিৰ্দেশনা দিয়া হৈছে আৰু সেই নিৰ্দেশনাৰ পোৱাৰ পিছত আমি বিদ্যালয়সমূহত আহি উপস্থিত হৈছোঁ আৰু এই যিটো বাতৰি আছে এই বাতৰিৰ জৰিয়তে আমি বঙাইগাঁৱৰ যিসমূহ অভিভাৱক আছে তেখেতসকলক এক প্ৰকাৰ এই যিটো বাতৰি আছে এই যিটো ইনফৰমেশ্যন আছে দিয়াৰ বাবে আমি যত্ন কৰিছোঁ ND24ৰ জৰিয়তে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।